ৰঙালী বিহুৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া বলিছে পঞ্চায়ত নিৰ্বাচনৰ বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাঁৱে গাঁৱে এতিয়া চলিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসক বিৰোধী প্ৰতিটো দলেই এতিয়া চলাইছে নিৰ্বাচনী প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিভিন্ন পথা অৱলম্বন কৰা পৰিলক্ষিত হৈছে প্ৰচাৰত দেখা পোৱা গৈছে বহু প্ৰাৰ্থীয়ে ঘৰে ঘৰে গৈ হাতজোৰ কৰি ভোট ভিক্ষা খুজিছে কোনোৱে যদি চৰণশ্ৰী আশীৰ্বাদ লৈছে আন কোনোৱে আকৌ হাত জোৰ কৰি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰা পৰিলক্ষিত হৈছে এবাৰ বৰহমপুৰ সমষ্টিৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে আকৌ ব্যতিক্ৰমী ধৰণে ভোট ভিক্ষা খোজা দেখিবলৈ পোৱা গ'ল তেওঁ ঘৰে ঘৰে গৈ ভোট ভিক্ষা খোজাৰ উপৰিও দেখা পোৱা গৈছে সুধাকণ্ঠৰ গীতেৰে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলোৱা চাওঁ হওক কেনেধৰণে এইগৰাকী প্ৰাৰ্থীয়ে ভোট ভিক্ষা খুজিছে উলায়া সজাগ জনতা উলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যায় শুন বুভুক্ষ মানুহৰ আৰ্তনাদ যিয়ে তিল তিল মৃত্যুৰ আনে সংবাদ শুন বুভুক্ষ মানুহৰ আৰ্তনাদ যিয়ে তিল তিল মৃত্যুৰ আনে সংবাদ সেই সংবাদ শুনিও বধিৰ কিয় তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ সংগ্ৰাম আন এটি নাম জীৱনৰে ইতিহাসে চিঞৰে জয় জনতাৰে সংগ্ৰাম আন এটি নাম জীৱনৰে ইতিহাসে চিঞৰে জয় জনতাৰে ত্ৰাস এৰি দানৱকে বধু গৈ উলায়া সজাগ জনতা উলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যায় ইপিনে ধুবুৰীতো চলিছে নিৰ্বাচনী প্ৰচাৰ ধুবুৰী প্ৰতিটো প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ ব্যস্ত এতিয়া শাসক বিৰোধী প্ৰতিটো দল বীৰ সিং বজাৰত এনেধৰণে কংগ্ৰেছ প্ৰাৰ্থী ৰফিকুল ইছলাম চৌধুৰীয়ে চাহ দোকানে দোকানে চলাইছে প্ৰচাৰ কেৱল ইমানে নহয় চৰ অঞ্চলসমূহতো গৈ প্ৰচাৰ চলায় কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে চলাইছোঁ চাওক মোৰ মানে এই বিশিং জিপিত খালি অলপ ধুবুৰীৰ পৰা আহিলে নাও দি আহি অলপ বাইক চাইক চলে গাড়ী চলে আৰু সেইফালে তিনিটা নতুন জিপি আহিছে ৰাৱাটাৰী শালকাটা আৰু বাউচকাটা তাতে দুটা জিপিত বাইক চলে বাকী দুটা আৰু এটা তিনিটা বাদে বাকী 7টা জিপিত বাইক গাড়ী একো নচলে নাৱেৰে যাব লাগে বহুত কষ্ট খোজকাঢ়ি যাব লাগে মানে এটা জিপি তিনিটা টুকুৰা পৰাৰচৰ জিপি নীলক্ষীয়া জিপি মুটাখাৱাৰ জিপি ফুলকাকাটা জিপি এই জিপিবিলাক এটা চৰো নহয় মানে এটা পঞ্চায়ততে 3টা চৰ তেনেকুৱা অৱস্থা আৰু আজি দেখা গৈছে আপুনি চাওক এইটো মানে আইডিয়া নহয় মানে মই চেষ্টা কৰি আছোঁ সকলো ৰাইজৰ এবাৰ মৰম আশীৰ্বাদ ল'বলৈ মানে মই মিটিং কৰি কেইজন মানুহক পাম আৰু 10টা পঞ্চায়ত সকলোৰে মিটিং কৰি সকলোৰে লগত কথা পতা সম্ভৱ নহয় সেইকাৰণে মই ভাবিছোঁ মিটিং য'ত পাম য'ত মিটিং নাপাম মই ৰাইজৰ লগত ঘৰে ঘৰে গৈ দেখা কৰি আশীৰ্বাদ লোৱাৰ চেষ্টা কৰি আছোঁ চাওক মই 10টা জিপিৰ অলৰেডি 8টা জিপি ঘূৰিলোঁ 9টা জিপি ঘূৰিলোঁ এটা জিপি বাকী আছে মই 100% কনফিডেন্স ইনশাল্লাহ জিকিম চাওক ভুৱা প্ৰতিশ্ৰুতিৰে মই ৰাজনীতি কৰিবলৈ অহা নাই এজন জিলা পৰিষদৰ সদস্য হ'লে মই কিমানখিনি উন্নতি কৰিব পাৰিম সেইটো চাব লাগিব এতিয়া যদি মই কওঁ যে চৰত মই ৰাস্তা বনাই দিম বা 4 লাইন বনাই দিম সেইটোতো ক'ব নোৱাৰোঁ মই চেষ্টা কৰিম মানে দুখীয়া ৰাইজৰ হৈ যাতে বিপদৰ সময়ত মই তেওঁলোকৰ আগত থিয় দিব পাৰোঁ আৰু যিখিনি সমস্যা আছে কেনেকৈ সমাধান কৰিব পাৰোঁ চৰকাৰৰ লগত আলোচনা কৰি যি কি ধৰণে হওক মই চেষ্টা কৰিম 100% মই চেষ্টা কৰিম
প্ৰাৰ্থীগৰাকীৰ ভোট ভিক্ষা খোজাৰ এই পদ্ধতিক আপুনি কেনেধৰণে উল্লেখ কৰিব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব ইণ্ডিয়া টুডে এনি